শিৱসাগৰ জিলাৰ জয়সাগৰ আৰক্ষী থানাৰ অন্তৰ্গত পাভজানত ৰহস্যজনক অৱস্থাত উদ্ধাৰ বিবাহিত যুৱকৰ মৃতদেহ। নিজা বাসগৃহতে উদ্ধাৰ পুলিন কলিতা নামৰ যুৱকজনৰ মৃতদেহ। হত্যাৰ সন্দেহ স্থানীয় ৰাইজৰ। মৃতদেহত আঘাতৰ চিন স্পষ্ট। পত্নী আৰু দুগৰাকী কণমানি কন্যা সন্তানক ইহ সংসাৰত এৰি যায় মৃত পুলিন কলিতাই। কোনে কি অৱস্থাত ঘৰৰ ভিতৰতে যুৱকজনক হত্যা কৰিলে আৰক্ষীৰ তদন্ততহে স্পষ্ট হ'ব সমগ্ৰ বিষয়। ঘটনাস্থলীত জয়সাগৰ আৰক্ষী উপস্থিত হৈ ইতিমধ্যে আৰম্ভ কৰিছে প্ৰাথমিক তদন্ত। আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ প্ৰেৰণ কৰিছে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ। ঘটনাটো মানে এতিয়া আমি ৰাতিপুৱাহে গম পাইছোঁ। ফোনত কৈছে ঘৰৰ চলোৱা এজনে যেনেকৈ পৰি পেলাই মৰি আছে। বাকীখিনি বাৰু আমি নাজানো কেনেকৈ কি হৈছে, কিন্তু এইটো সন্দেহ এটা হৈছে, মানে এইটোতো সি নিজে মৰা নাই, কোনোবাই মাৰিছে বুলি সন্দেহ এটা মই মানে ভাবিছোঁ আৰু। কিন্তু তাতো মাইকীজনীৰ ওপৰতো মানে মাইকীজনী 7 বাৰলৈকে পলাই গৈছে বেলেগ এটা মতালে। তাৰপিছত এতিয়া সেই বেলেগ এটা মতালে পলাই যাওঁতে সি 7 বাৰ নিজৰ মাইকীজনীক ঘূৰাই আনিছে। ঘূৰাই আনি সেই তেনেকৈ চলি আছিলে। গতিকে সন্দেহটো থাকিবই। কলিতাৰ উৰ্ফে পুলিন কলিতা মোৰ নিজৰ দাদা হয়। সন্দেহটোতো সম্পূৰ্ণ আছে, কাৰণ সি মৰিবলগীয়া হোৱাহেঁতেন চবেই মানে আগতে মৰিলে নাই, কাৰণ সি যিমানখিনি লাজ পাইছে নিজৰ মাইকী যে 7 বাৰলৈকে পলাই গৈছে, পলাই যোৱাৰ পিছত সি আকৌ ঘূৰাই আনিছে, মানুহৰ আগত কিমান লজ্জিত হৈছে। মৰিম বুলি কোৱা সি আগতে মৰি পাৰিলে, ফেৰাই দিব লাগিব। গতিকে পলাই যোৱা ল'ৰাজন ওচৰৰে, সিওতো বিয়া পতাই বোলে, সেই তেনেকুৱা কথাবোৰ। গতিকে সন্দেহটো থাকিবই ন। গতিকে মই তেনেকৈহে কওঁ আৰু। শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।